বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষৰ প্ৰশংসনীয় পদক্ষেপ। নিজাববীয়া প্ৰচেষ্টাত আৰু বকলিয়াঘাটৰ কেইগৰাকীমান ব্যক্তিৰ সহযোগত পোন প্ৰথমবাৰলৈ বিদ্যালয়ৰ একাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক শনিবাৰে বিনামূলীয়াকৈ এযোৰ ইউনিফৰ্ম দিয়া হয়। মুঠ ৫৫গৰাকী ছাত্ৰ ছাত্ৰীক দিয়া হয় এই বিনামূলীয়া ইউনিফৰ্ম। এতিয়া সকলো ছাত্ৰ ছাত্ৰীৰ মুখত আনন্দ উল্লাসে বিৰাজ কৰিছে। লগতে বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পাৰ্থ হাজৰিকাৰ এনে কাৰ্যক সকলোৱে একেমুখে প্ৰশংসা কৰিছে। ইয়াৰ আগতেও তেখেতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে বিদ্যালয়খনৰ বাবে বহুতো প্ৰশংসনীয় পদক্ষেপ হাতত লৈ আহিছে। আজিৰ উক্ত অনুষ্ঠানটিত বকলিয়াঘাটৰ বহুতো বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক, কাৰ্বি আংলং নিউজ। বকলিয়া টাউন কমিটি আমাৰ মাজত আছে সুদন হাজৰিকা, আমাৰ মাজত আছে জিন্তু, আমাৰ মাজত আহিলে মাত্ৰ মই তেওঁলোকৰ যিটো কুপন নম্বৰ, এই কুপন নম্বৰ মাতিম, তেওঁলোকৰ লগে লগে আহিব। ছাত্ৰ ছাত্ৰীৰ বাবে 11ৰ ছাত্ৰ ছাত্ৰীৰ বাবে এনেকৈ ইউনিফৰ্ম প্ৰদান কৰাটো, গতিকে এইটো এটা শুভ লক্ষণ। আৰু যিসকলে এই অনুষ্ঠানটোত হাত উজান দিলে, সহায় কৰিলে, তেখেতসকললৈ মই আন্তৰিক ধন্যবাদ আৰু লগতে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বকলিয়াঘাট এই বিদ্যালয়খনতেই আমিও অধ্যয়ন কৰিছিলোঁ এটা সময়। তাৰ লগতে যিহেতু আমি এটা ছাত্ৰ সংগঠন, আমাৰো কিছুমান কৰ্তব্য আছে। আজি আমি আমাৰ বকলিয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ে এটা প্ৰচেষ্টা হাতত লৈছিলোঁ। যিহেতু আমাৰ চৰকাৰৰ ফালৰ পৰা ক্লাছ 10লৈকে ইউনিফৰ্ম আহে, কিন্তু 11-12লৈকে ইউনিফৰ্ম নাহে। গতিকে আমাৰ ছাত্ৰ ছাত্ৰীকে বহুত দুখীয়া। গতিকে সেইকাৰণে আমি এটা প্ৰচেষ্টা স্কুলৰ ফালৰ পৰা প্ৰথমবাৰৰ কাৰণে লোৱা হৈছে যে আমি ক্লাছ 11ৰ ছাত্ৰ ছাত্ৰী সকলোকো যে ইউনিফৰ্ম স্কুলৰ ফালৰ পৰা আমি প্ৰদান কৰিম। সেইকাৰণে আমি কিছু ব্যক্তিৰ লগত আলোচনা কৰিছিলোঁ, তেওঁলোকে সঁহাৰি জনালে। তেওঁলোকে আমাক এই অনুষ্ঠানটো পাতিবৰ কাৰণে যিখিনি সহায় জনাইছে তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোক নহ'লে হয়তো আমি এই অনুষ্ঠানটো পাতিব নোৱাৰিলোহেঁতেন। গতিকে আমি এযোৰকৈ তেওঁলোকক আমি ইউনিফৰ্ম প্ৰদান কৰিছোঁ আমাৰ স্কুলৰ ফালৰ পৰা, SMDCৰ ফালৰ পৰা। গতিকে এই সুযোগতে আমি যিসকল আমাৰ ডনাৰ আছিলে, তেওঁলোকে আমাক যিখিনি সহায় কৰিছে, মই আকৌ এবাৰ তেওঁলোকৰ নামটো ল'বলৈ বিচাৰিছোঁ, কাৰণ তেওঁলোকৰ অবিহনে আমি হয়তো এইখিনি কৰিব নোৱাৰিলোহেঁতেন। গতিকে আমি আজি এই প্ৰদান কৰিলোঁ আমি ছাত্ৰ ছাত্ৰীসকলৰ। আমাৰ 11ৰ যিসকল ছাত্ৰ ছাত্ৰী আছিলে, আপোনাৰ 55জন আছিলে বৰ্তমান, তেওঁলোকক আমি আজি প্ৰদান কৰিছোঁ। পৰৱৰ্তী সময়ত যদি আৰু ছাত্ৰ ছাত্ৰী আহে, আমি তেওঁলোককো প্ৰদান কৰিম। গতিকে আজিৰ অনুষ্ঠানটো বিষয়ে ইমানেই কথা। গতিকে আমি এটা চেষ্টা কৰিছোঁ যে সকলো সময়তে চৰকাৰে আমাক সহায় কৰিব নোৱাৰিবও পাৰে। চৰকাৰে যিখিনি পাৰিছে আমাক কৰিছে। গতিকে আমিও এটা চেষ্টা কৰিছোঁ যে আমাৰ ফালৰ পৰা যিখিনি আমি পাৰোঁ সেইখিনি আমি কৰিছোঁ। কাৰণ অসমীয়াত এটা কথা আছে যে মন কৰিলে চন, বকৰা মাটিতে ধন, বা ইংলিছত কয় when there is a will there is a way। গতিকে আমি সেইটোৱে চেষ্টা কৰিছোঁ। আৰু লগতে মই সকলো ৰাইজকে ইয়াৰ কাৰণে ধন্যবাদ দিছোঁ যে ভৱিষ্যতেও যাতে আমাক এনেকৈ সহায় সহযোগিতা আগবঢ়াই ছাত্ৰ ছাত্ৰীসকলক আগুৱাই নিয়াত যাতে আমাক সহায় কৰে। ধন্যবাদ।